আজি শনিবাৰ আচাৰলৈ বুলি ওলাই আছো আৰু দ্বিতীয় ফেজটোৰ কাৰণে এতিয়া আমি পুলিচ ৰিজাৰ্ভত আহি পালোহি ধুনীয়াকৈ এতিয়া চাহ একাপ খাই লওঁ তাৰপিছত দিনৰ ভাতটোৰ কথা চিন্তা কৰিম ৰাস্তা কৰিলে মোৰ ভয় লাগে নহয় আমাৰ গাড়ী ৰেডি হৈ গৈছে আৰু এতিয়া 2টা বাজিব হ'ল এতিয়া আমি ৰাওনা হ'ম এইবিলাক আল্ট্ৰা বাছতে যাব লাগিব ইমান দূৰ কাছাৰ আমাৰ গুৰুজী বহুত কষ্ট ইমান দূৰ আল্ট্ৰা বাছত যাব লাগিব ছুপাৰ এখন দিয়াহেঁতেন আমাৰ ভাল আছিলে ছুপাৰ 2খনমান দিয়াহেঁতেন উপায় নাই আৰু সৰু মানুহ সৰু সৰু বস্তুবিলাকক লৈ সুখী হ'ব লাগিব প্ৰায় 7 ঘণ্টামান জাৰ্ণি কৰাৰ পিছত এতিয়া জখলাবন্ধা পামগৈ তাতে ৰাতি সাঁজটো খাই ল'ব লাগিব আহি এতিয়া জখলাবন্ধা পালোহি ইয়াতে ভাতটো খাই ল'ম বৰষুণ দি আছে আৰু মোবাইলটো চাৰ্জ নাই অলপ চাৰ্জ দি ল'ম নগাঁৱৰ ৰহা টোলগেট পালোহি তো ইয়াতে আমি অলপ ৰেষ্ট ল'ম যিহেতু বহুত দূৰ গাড়ী চলাই যাব লাগিব তো ইয়াতে বাছ কিনাৰত লগাই দিছোঁ ইয়াতে আমি এতিয়া ৰাতিটো ৰেষ্ট ল'ম ৰেষ্ট লৈ ৰাতিপুৱা সময়ত ব্ৰহ্মপুৱাতে আমি উঠি আমি কাছাৰলৈ যাত্ৰা কৰিম আমাৰ এইখন বাছো আহি পাই গ'ল এতিয়া তো সিহঁতিও অলপ জিৰণি ল'ব ইয়াতে টোলগেটৰ তলেদি পাৰ হ'লে এখন গাড়ী ভাড়া কিমান দিব লাগিব ডাঙৰ হওক বা সৰু হওক তো সকলোবিলাক ভাড়া ইয়াত উল্লেখ কৰি থোৱা আছে তো আপোনালোকক দেখাই দিছোঁ যিসকলে আহি পোৱা নাই তো তেওঁলোকৰ সুবিধা হ'ব চাই লওক ভিতৰত গোটেই ল'ৰাবিলাক শুই আছে মেক্সিমাম ল'ৰা বাহিৰতে ঘূৰি ফুৰিছে আৰু আমাৰ এইটো ছিষ্টেম কৰি লৈছোঁ বাহিৰত যথেষ্ট মহ তো মহৰ পৰা অলপ ৰেষ্ট পাম আৰু হাৱা ধুনীয়া মাৰি আছে তো এতিয়া গাৰু চাৰু নাই এতিয়া চব বেডিং আছে ভিতৰত সোমাই গৈছে বেডিঙৰ ওপৰত লগৰ ল'ৰা শুই গৈছে তো আমি এতিয়া এনেকৈ কটাই দিওঁ ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ 2000 years later সেই যোৱাৰ আগত পালোহি এতিয়া মুখ হাত ধুই ফ্ৰেছ হৈ ল'লোঁ চাহ তাহ খাই ল'ম তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব ইয়াতে আমি ৰুটিটো খাই লৈছোঁ ধুনীয়াকৈ ৰুটিটো খাই আমি মোবাইলটো পাৰিলে চাৰ্জ দি ল'ম যিহেতু মোবাইলত চাৰ্জ নাই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো খাই লোৱা হ'ল এতিয়া আমি মেঘালয়ৰ পাহাৰীয়া একা বেকা ৰাস্তাৰে কাছাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ আপোনালোকে জানেই মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য খুব ধুনীয়া এতিয়া আমি ৰাস্তাৰ কাষে কাষে আপোনালোকৰ প্ৰাকৃতিক সৌন্দৰ্য দেখুৱাই যাম ভিডিঅ'টোৰ মাধ্যমেৰে আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব চাই থাকিব पेट्रोल भैया फोटो उठी लो कैमरा नहीं चाहिए
আমি এতিয়া কাছাৰলৈ গৈ থাকোঁতে আমাৰ ইঞ্জিন গৰম হৈ গৈছে, পূৰা ধোঁৱা মাৰিছে আৰু টায়াৰবিলাকো গৰম হৈ গৈছে, অৱস্থা বেয়া হৈ গৈছে, চিন্তা হৈ গৈছে কি হ'ব কি নহ'ব। এতিয়া আমাৰ ল'ৰাবিলাক এতিয়া বাহিৰত ৰখি আছেগৈ গছৰ তলত। এইপিনে অলপ আও আছে, সেইখনত গাড়ীবিলাক একদম লাহে লাহে আহি আছে। উপায় নাইকিয়া আছে আৰু এতিয়া ইয়াতে বহি আছোঁ আৰু 5 ঘণ্টামান লাগিব ইয়াৰ পৰা। গাড়ীখন এতিয়া কেতিয়া ভাল হয় তালৈকে ৱেইট কৰি আছোঁ। এতিয়া খানা খাই হৈ গ'ল, তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব। তাৰ বাতাস লাগে নাই বাকী ক'তো নাপায়, আপোনালোকে আহিলে ইয়াতে হোটেল পাব। এইটো লিড্ৰিম বাই। ইয়াৰ এভেইলেবল হোটেল ইয়ালৈ গুচি অহা চবেই একেলগে লগত খাব তত নাপালে খাই কিবা ক'বা? কি ক'ম আৰু ভাই বন্ধুৰ লগত আহিম বুলি কৈ নাহিলে, হাঁহি পেলাই চাই মানুহটো দৌৰি আহিলে। মেঘালয়ৰ বতৰটো একো ঠিক নাই, এতিয়া লাহে লাহে বৰষুণ দিবলৈ ধৰিছে, এইখন বৰষুণ দিছে। ইয়াতে ফটো এটা লৈ ভাল আছিলে, অলপ ৰখাই দে নহ'লে ভাই, অলপ ৰখাই দে। पहले मेरे टंकिया से देख लो डबल डबल गात रास्ताবিলাক বেয়া। सिचुएशन होता है डबल काटने फाइनली बहुत देर मूर्त 10:02 काছাৰদান পালেহি। এতিয়া ভাত খাবলৈ নামি যাওঁ। फाइनली দোকানখনত আহি ভাত খাবলৈ পাইছোঁ। कारेंट ना मछली है एक तो मछली और तीन तो वो बॉयलर दो। कौन बोला खाएगा? हम बोला नहीं क्या खाएगा? नहीं बोला ये बोला ऐसा नहीं। तो दिन का भात तो खा लो, बॉयलर नहीं खाएगा ना, गरम गरम प्राय এতিয়া নিখা ये वो थोड़ा 11টা বাজিল। बॉयलर खाएगा जो होगा वही खाएगा। 43 হ'ল। এতিয়া আমি আহি ডন বক্স স্কুল পালোহি ब्रो আৰু বাহিৰত বৰষুণ আৰু এইপিনে আমাৰ ল'ৰাবিলাকে মিটিং পত্ৰ কঢ়িয়াই আছে। আমি এতিয়া এইটো ৰুমতে থাকিম, ইয়াতে অলপ চাফা কৰিব লাগিব, বেগবিলাক থৈ দিয়া আছে এতিয়া। ফাইনেলি 1টা বাজিব হ'ল, এতিয়া বিচনা পাৰি শুব লৈছোঁ। লগৰ ভাই বন্ধু এয়া শুবলৈ ৰেডি হৈ আছে। 2,000 years later. গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। থাকিবলৈ ধুনীয়া এইটো বিল্ডিং দিছে ডন বক্স স্কুলত। খালি ইয়াত প্ৰব্লেম এটা হৈ গ'ল, এতিয়া ৰাতিপুৱা পানী বিচাৰি ফুৰিবলগীয়া হৈছে, যিহেতু খোৱা পানী আৰু
বাথৰুমৰ কাৰণে পানী ইউজ কৰিবৰ কাৰণে আৰু ওচৰতে পুখুৰী আছে পুখুৰীত গৈ আছোঁ এতিয়া বাল্টিং লৈ চাওঁ এতিয়া পানী পাওঁ নে নাপাওঁ এনেকৈ আৰু কষ্ট মষ্ট কেনেবাকৈ যোগাৰ কৰিব লাগিব এইখনে ডন বস্কৰ স্কুল আমাক ইয়াতে থাকিবলৈ দিছে এতিয়া উপায় নাই ইয়াতে কাপোৰ ধুই আছে উপায় নাই ইয়াৰ পৰা পানী অলপ লৈ যাওঁ এইটো হৈছে নাজাৰা ডন বস্কৰ ল'ৰাবিলাকে তলতে কাপোৰ মেলিছে এইবিলাক ৰুম থাকিব দিছে আৰু এইপিনে আছে লেট্ৰিন বাথৰুম খালি পানী নাই তাৰ মাজে মাজে এটা পুখুৰী বিচাৰি আহি আছোঁ তাতে কাপোৰটো ধুব লাগিব এনেকুৱা পানী আৰু গা পা ধুই আজৰি ধুনীয়াকৈ ড্ৰেছ চেছ কৰি লৈছোঁ এতিয়া খোৱা বোৱা যোগাৰটো কৰোঁগৈ অলপ ফুৰি আহোঁগৈ শিলচৰত আৰু আমাৰ চাবাছে গাড়ী লৈ আহিছে তাৰ ঘৰ ইয়াতে তাৰ গাড়ীতে যাম এতিয়া আমি 5টাই মিলি যাম এতিয়া ক'ত ক'ত যাওঁ দেখাই আছোঁ আপোনালোকক এইবিলাকতে ভাড়া কৰি যাব লাগিব আমাৰ মানুহবিলাক অহা যোৱা কৰি আছে হোটেলবিলাকৰ পৰা तुम्हारे लिए वो पास है इशू ओए साइड है तुम দুটা উঠিবা দুটা এৰি দিবি আছে মানুহ জাগা আছে হ'ব না উঠা লৈ যা এটা পিছত বহিব লাগিব চলো ये सिलसर का नजारा देखिए आप কোন কোন ঘুৰাবে এতিয়া ও ঘুৰাও আমি গাতা ধুই गाड़ी खराब हो गया तो अभी हमें रुकना पड़ेगा थोड़ा इसलिए पेट भी खराब है इसलिए थोड़ा गोला खा लेते हैं हिंदू होटेल আছে এইটো তো ইয়াতে কি পাওঁ চাওঁ খানা আহিব তো ফাইনেলি ভাত খাই আহিলোঁ এতিয়া পুৰা ৰেষ্ট ল'ম ৰেষ্ট লৈ দিনটো আকৌ আবেলি সময়ত যদি পাৰোঁ যাম যিহেতু যোৱা ৰাতি আমাৰ বহুত কষ্ট হ'ল স্কুলত টিফিন টাইমত ল'ৰা ছোৱালীকেইটা সুবিধা দিয়া গৈছে এইটো চাবাছে এতিয়া আমাক লৈ আহিছে শিলচৰ টাউন দেখাবলৈ এতিয়া টাউনখন চাম আৰু ইয়াত বিখ্যাত গলি এটা আছে তো এইটোও চাম কি হয় কি নহয় আপোনালোকক দেখাই আছোঁ চাই থাকিব ক'ত যায় हाफ पेंट लेने से ठीक होगा यहाँ से भी आपको कम दाम में वहाँ मिलेगा B2 में ये देखो ये भी ज़्यादा दाम नहीं है यहाँ से भी कम दाम में मिलेगा B2 में তো এতিয়া আৰু বেলেগ এটা মল আছে তাত যাম B2 বুলি নম্বর आ जाओ তো এটা নাজিৰা পট্টি তিনিআলি শিলচৰ सेंट्रल रोड तो ইয়াতে শপিং মল এটা আছে এইটো চাৰিআলি হয় वही पे रहते हैं पेन खरीद लिया अभी तो टी शर्ट खरीदेंगे ये वाला भी ठीक ही लग रहा है इसमें और है ब्लू कलर का तो स्पोर्टिंग दुटा और हाफ पेंट এটা লৈ লৈছোঁ এয়া আমাৰ দোস্ত শিলচৰৰ দোস্ত पेजটাকে ফলো করো লাইক করো শেয়ার মারো বেশ করিয়া কমেন্ট মারো क्या लग रहा है মই একটু কেপ লৈ আছো এই অনেক ভাল পাই এই মই ভাল লাগছে ভাল লাগিছে নাকি তো এতিয়া ৰাতি আহাৰটো ইয়াতে খাম ৰামনগৰ হয় এডোখৰ তো ইয়াতে খানাটো খাই লওঁ ৰাতি তো এতিয়া খাবলৈ বহি গ'লোঁ আইটেম আহি গ'ল এতিয়া খাই লওঁ এই ৰুম পাই গ'লোহি ৰুম মানে স্কুল ইয়াতে আমাৰ খানা দিছে ল'ৰাবিলাকে খাই আছে তো আমি যিহেতু হোটেলত খাই আহিলোঁ নাখাওঁ তো
এতিয়া ৰুমলৈ যাওঁ ৰুমত গৈ ৰেষ্ট কৰোঁগৈ